নমস্কাৰ স্বাগতম জনাইছোঁ নিডিৰ একাডেমি ইউটিউব চেনেললৈ মই ৰঘুল আমি আলোচনা কৰিম এইটো ভিডিঅ'ত এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 4ৰ এক্সাৰচাইজ 4.3 কুৱেশ্যন নম্বৰ 7 আৰু 8ৰ বিষয়ে তো কুৱেশ্যন নম্বৰ 7ত কি দিয়া আছে কুৱেশ্যন নম্বৰ 7ত ইয়াতে দিয়া আছে যে এখন স্কুলৰ নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে ভূমিকম্প ৰিলিফ ফাণ্ডত ভূমিকম্প আক্ৰান্ত ব্যক্তিসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজি লৈ 100 টকাৰ বৰঙণি আগবঢ়ালে এই তথ্যক সিদ্ধ কৰাকৈ এটা ৰৈখিক সমীকৰণৰ লিখিব লাগে তেওঁলোকৰ বৰঙণিক x টকা আৰু y টকা বুলি ধৰিব লাগে আৰু ইয়াৰ লেখ ৰাখিব লাগে সো আমি ইয়াতে লিখিম সলিউশন সো লিখা ইয়াতে এনেকে যে ধৰা হল বৰঙণি যে জামিনীৰ বৰঙণি x টকা আৰু ফাতিমাৰ বৰঙণি সমান সমান y টকা সো একৰ্ডিং টু কোশ্চেন দুজন মিলি কিমান টকা ডনেট কৰিছিল তো x প্লাস y দুজনৰ টকা কিমান আছিল 100 টকা তেতিয়া ইয়াৰ বাবে আমি চাবলৈ গ'লে যদি আমি চাও ইয়াতে কি আহিব x টকা আৰু y টকা তো ইয়াৰ পৰা আমি লিখিব পাৰিম y ইকুৱেল টু কি আহিব 100 মাইনাস x তেতিয়া হলে ইয়াতে লিখা x ইয়াতে লিখা y ইকুৱেল টু কি আহিব 100 মাইনাস x তেতিয়া হলে ইয়াৰ পৰা আমি চাবলৈ গ'লে ইয়াত যদি আমি 50 ধৰি লওঁ সো 100 পৰা 50 গুচি গ'লে কিমান আহিব 50 ইয়াতে আমি 40 ধৰি ললে ইয়াতে 100 পৰা 40 গুচি গ'লে কিমান আহিব 60 তো ইয়াতে এনেকৈ এটা গ্ৰাফ আঁকা ইয়াতে প্ৰথমে লিখা 10 20 30 40 50 60 এফালে লিখা -10 -20 আকৌ ওপৰত লিখা ইয়াতে 10 20 30 40 50 60 70 তলফালে -10 -20 এনেকৈ আহিব এটা আছিল আমাৰ x axis এটা আছিল আমাৰ y axis তো এতিয়া কি আছে 50 হলে কিমান আহে 50 তাৰ মানে 50 হলে কিমান আহে 50 তাৰ মানে এটা আহিব ইয়াতে আৰু এটা কিমান আছে 40 হলে কিমান আহে 60 40 হলে কিমান আহে 60 তাৰ মানে এটা ইয়াত আহে সো এই দুটা আমি এনেকৈ সংযোগ কৰি দিলে হৈ গ'ল লেখ আৰু ইয়াক আমি লিখি দিম কি যে x + y = 100 তো নেক্সট সো নাম্বাৰটোত কি কৈছে যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়সক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় তেতিয়া 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব এই তথ্যখিনি এটা ৰৈখিক সমীকৰণত প্ৰকাশ কৰিব লাগে ওকে সো ইয়াত আমি চাবলৈ গ'লে আমি এনেকৈ লিখিম সলিউশন লেট বাপেকৰ বৰ্তমান বয়স সমান সমান x বছৰ আৰু পুতেকৰ বৰ্তমান বয়স সমান সমান y বছৰ ওকে সো বাপেকৰ বৰ্তমান বয়স কিমান x বছৰ আৰু পুতেকৰ বৰ্তমান বয়স কিমান y বছৰ তো এই হিচাপত আমি চাবলৈ গ'লে এতিয়া আমি চাম যে বাপেকৰ বৰ্তমান বয়স আৰু পুতেকৰ বৰ্তমান বয়সৰ লগত তে কি কৰিব লাগিব 10 বছৰ পিছত চাব লাগিব সো 10 বছৰ পিছত কি হ'ব যে বাপেকৰ বয়স 10 বছৰ পিছত বাপেকৰ বয়স কিমান হ'ব তো আজি যদি কোনোবা এজন মানুহৰ 10 বছৰ হয় তেতিয়া 10 বছৰ পিছত ইয়াৰ 10 বছৰ যোগ কৰিব লাগিব আজি যদি 25 বছৰ হয় 10 বছৰ পিছত আৰু 10 যোগ কৰিব লাগিব তো আজি যদি x বছৰ হয় 10 বছৰ পিছত কি হ'ব 10 + x পুতেকৰ বয়স কিমান আহিব তেতিয়া হলে পুতেকৰ যদি আজি বয়স হয় x বছৰ y বছৰ তেতিয়া 10 বছৰ পিছত কি হ'ব y + 10 সো এতিয়া একৰ্ডিং টু কোশ্চেন কি কৈছে যে 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুইগুণ তো বাপেকৰ বয়স কি হ'ব ইয়াতে x + 10 পুতেকৰ বয়স কি আছে y + 10 কাৰ বয়স বেছি বাপেকৰ সো পুতেকৰ বয়সৰ লগত আমি 2 এটা পূৰণ কৰি দিলে বাপেকৰ বয়সৰ সমান হৈ যাব মানে নাম্বাৰৰ ক্ষেত্ৰত সমান হ'ব হা এতিয়া ইয়াতে কি আহিব x + 10 তো দুটাক আমি পূৰণ কৰিলে কি পাম 2y এতে কিমান পাম 20 সো ইয়াৰ পৰা x + 2y ইফালে -2y ইফালে +10 মাইনাস কিমান আছে 20 = 0 তো ইয়াৰ পৰা আমি কিমান পাম x - 2y
x minus twice y minus 10 is equal to 0. Okay, so এতিয়া আমি এখানে কি কৰিব লাগিব আমি এখানে কি কৈছে যে লেখ অঙ্কন কৰিব লাগে so এখানে ইয়াতে লিখা so therefore x minus twice y minus 10 is equal to 0 তো ইয়াৰ পৰা আমি কি পাম x minus 10y is equal to কি আহিব plus twice y so ইয়াৰ পৰা x minus 10y to পূৰণ ৰাশিবলৈ কি হ'ব হৰণ হ'ব is equal to y তো এতিয়া বক্স বনোৱা আৰু ইয়াৰ বাবে কি কৰা গ্ৰাফ ড্ৰ কৰি দিয়া বাস হৈ যাব ওকে তে নেক্সট সো কোশ্চেন নাম্বার 3 কি কৈছে যে 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি তেন্তে এখন চকীৰ দাম x টকা আৰু এখন মেজৰ দাম y টকা বুলি ধৰি সমীকৰণটো গঠন কৰা আৰু ইয়াৰ লেখ অঙ্কন কৰা সো লেখ অঙ্কন কৰা আপোনালোকলৈ এৰি দিছো এটা সমীকৰণটো লিয়া আমি শিকাৰ কাৰণে চেষ্টা কৰিম তো সো ইয়াতে কি আছে 5খন মেজৰ দাম তো প্ৰথমে ধৰি লও লেট কি আছে এখন চকীৰ দাম চকীৰ দাম কি ধৰি লৈছে x টকা আৰু মেজৰ দাম কি ধৰিছে মেজৰ দাম y টকা এতিয়া কোশ্চেনত কি কৈছে যে 5খন মেজ তাৰ মানে কি 5y আৰু কি কৈছে 8খন চকী তাৰ মানে কি আছে 8x 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ কি কৈছে 150 টকা বেছি কাৰ দাম বেছি মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি ইয়াৰ দাম বেছি তে মেজৰ দাম কিমান আছিল 5y আৰু চকীৰ দাম কি আছিল 8x তো ইয়াৰ পৰা এইটো মাইনাস কৰিলে আমি কিমান পাম 150 ওকে সো এতিয়া এইটো কেনেকৈ লিখি দিয়া এইটো যদি আমি এনেকৈ লিখো যে এই গোটেইখিনিক এনেকৈ লিখিব পাৰিম না 150 5y minus 8x মানে গোটেইখিনি যদি আমি লেফট বা ৰাইটক আমি চেঞ্জ কৰি দিম তেতিয়া কিন্তু কোনো চিনৰ পৰিৱৰ্তন নহয় ইয়াতে 150 আছে 150 আহিব ইয়াতে 5y পজিটিভ আছিল পজিটিভ আহিল 8x নেগেটিভ আছিল নেগেটিভ আহিল এতিয়া যদি আমি এটাকে সাইড চেঞ্জ কৰো তেতিয়া হলে 8x তো পজিটিভ হৈ যাব এইফালে কি আছে 5y তো এইফালে কি আহিব নেগেটিভ হৈ যাব আৰু এইফালে প্লাস কি আছে 150 0 এটা সমীকৰণ সো যে ইয়াৰ পৰা y উলিয়াই কিনে আমি লেগ আঁকিলে হৈ যাব নেক্সট কোশ্চেন নাম্বার 4 যেটো আছে এটা ইম্পৰ্টেন্ট হয় কোশ্চেন নাম্বার 4 ত আমি এনেকৈ ধৰি লম যে লেট হৰক ধৰি লৈ সাপোজ x আৰু লবক ধৰি লৈ সাপোজ y কোশ্চেনত কি কৈছে যে এটা ভগ্নাংকৰ হৰ 7 বঢ়োৱা হয় আৰু লব 1 কমোৱা হয় হৰক 7 বঢ়োৱা হয় সো একৰ্ডিং টু কোশ্চেন তেল ভগ্নাংক কিমান আহিব হৰটো তলত থাকিব লবটো ওপৰত থাকিব তে কি কৈছে হৰক 7 বঢ়োৱা হয় তাৰ মানে ইয়াক 7 বঢ়োৱা হয় আৰু লবক 1 কমোৱা হয় মানে ইয়াৰ পৰা কমোৱা হয় তেতিয়ালে ভগ্নাংকটো হয় 3/2 তো হৰক x আৰু লবক y ধৰি সমীকৰণটো গঠন কৰা আৰু ইয়াৰ লেখৰ হয় প্ৰদৰ্শন কৰা তেন্তে এটো কেতিয়া সমাধান কৰা সো x + 7 ৰ লগত এফালে কি আছিল 3 আছিল সো 3 পূৰণ কৰি দিয়া আৰু এফালে y - 1 ৰ লগত এটা 2 আছিল সো 2 পূৰণ কৰি দিয়া তেতিয়ালে 3 লগত x পূৰণ কৰিলে কি হ'ব 3x আৰু এফালে কিমান আহিব 3 গুণ 21 এফালে কিমান আহিব 2y - 2 গুণ কিমান আহিব 2 সো ইয়াৰ পৰা কি আহিব 3x এটো এফালে লিখিব -2y আৰু এফালে 21 টো আগৰ পৰা আছে -2 + 2 হৈ যাব তেতিয়া এটো কিমান আহিব 23 0 ওকে সো ইট ইজ আवर কোশ্চেন নাম্বার কিমান আছিল এটা আছিল কোশ্চেন নাম্বার 7 অর 4 তো এতে কি কৈছিল যে হৰটোক 7 বঢ়োৱা হয় হৰটোক 7 বঢ়োৱা হয় এতে কি কৈছিল ভগ্নাংকৰ হৰটোক 7 বঢ়োৱা হয় আৰু লবটোক 1 কমোৱা হয় তেতিয়ালে ভগ্নাংকটো 3/2 হয় তেতিয়ালে আমি ইয়াৰ পৰা কি পালো y - 1 তো তেতিয়ালে 2y মাইনাস কি আহিব ইয়াতে এই গোটেইখিনি বস্তু আহি যাব সো তোমালোকে এইখিনি লেখ আঁকি লবা এতিয়া কি কৈছে নেক্সট 5 ত আয়তাকাৰ এডৰা মাটিৰ পৰিসীমা 66 মিটাৰ মাটি ডৰা দিক কিমান আছে x মিটাৰ আৰু প্ৰস্থ আছে y মিটাৰ ইয়াৰ হয় এটা সমীকৰণ উলিয়াব লাগে সো পৰিসীমা ফাৰ্স্টত আমি চাম পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 পূৰণ দিক যোগ প্ৰস্থ ইয়াতে কি কৈছে পৰিসীমা কিমান কৈছে 66 বুলি কৈছে মানে কি ধৰি লও the solution the let দৈৰ্ঘ্য সমান কি x আৰু প্ৰস্থ সমান কি y so according to question কি কৈছে পৰিসীমা তেতিয়া আমি কি কৰিম 2 * 2 বা দৈৰ্ঘ্য যোগ প্ৰস্থ ইজিক্যাল কিমান আছে এতে কোশ্চেনত কোৱা আছে 66
তেতিয়াহ'লে ইয়াৰ পৰা দৈৰ্ঘ্য মানে কি এক্স, প্ৰস্থ মানে কি ৱাই। তেতিয়াহ'লে ইয়াতে কি আছে 66, 2 পূৰণ আছে, চ' হৰণ হৈ যাব। চ' ইয়াৰ পৰা এক্স প্লাছ ৱাই ইজিকেলটো কিমান পাম 33। তেতিয়াহ'লে এক্স প্লাছ ৱাই কিমান আহিল 33 আহিল। এতিয়া আমি এইখিনিৰ লেখ আঁকিব লাগিব। চ' লেখ আঁকিব গ'লে ইয়াতে ৱাই ইজিকেলটো কি লিখিবা 33 মাইনাছ এক্স লিখি বাকীখিনি কৰিলে আহি যাব এনচাৰ। এতিয়া চাম আমি কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8টো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে কি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদি দেশত উষ্ণতাক ফাৰেনহাইটত একেদৰে এককেৰে জোখা হয়, মানে তাতে ফাৰেনহাইটে জোখে। কিন্তু ভাৰতৰ দৰে দেশক এক চেলচিয়াছ এককেৰে জোখা হয়। তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল, ইয়াৰ সহায়ত ফাৰেনহাইটক আমি চেলচিয়াছত সাধাৰণতে পৰিৱৰ্তন কৰা হয়। এতিয়া আমাক কুৱেশ্যন নম্বৰ 1, 2, 3, 4, 5 এনেকৈ কেইটামান আমাক কুৱেশ্যন দি আছে, আমি এই কুৱেশ্যনখিনি সলভ কৰিব লাগে। তেতিয়া নাম্বাৰ 1ত কি কোৱা হৈছে, নাম্বাৰ 1ত ইয়াতে কোৱা হৈছে যে চেলচিয়াছৰ বাবে এক্স অক্ষ আৰু ফাৰেনহাইটৰ বাবে ৱাই অক্ষ ধৰি এইটো এটা ৰৈখিক সমীকৰণৰ লেখ অংকন কৰিব লাগে। তো লেখ অংকন কৰিবলৈ কেইটামান মান লাগিব, চ' আমি মানখিনি তলত পাই যাম, তাৰপিছত আমি লেখ অংকন কৰিব পাৰিম। তো নাম্বাৰ 2ত আমি চাবলৈ গ'লে, চ' নাম্বাৰ 2ত কি কৈছে উষ্ণতা 30 ডিগ্ৰী। ইয়াতে মানে কি আছে যে দিয়া আছে চি ইজিকেলটো কিমান আছে 30। তেন্তে আমাক এফ উলিয়াব লাগে। চ' এফ ইজিকেলটো কি আছিল 9/5 ইনটু চি প্লাছ 32। তেতিয়াহ'লে আমি ইয়াৰ পৰা 9/5 পালোঁ, চি মানে কিমান আছে 30 প্লাছ কি আছে ইয়াতে 32। তেতিয়াহ'লে 9 ইনটু 9 যাব কেইবাৰ 6 বাৰ প্লাছ কিমান আছে 32। এতিয়া 9 ছগুণ কিমান আহিব 54 বা 54। ইয়াতে কিমান আছে 32, দুটাক আমি প্লাছ কৰি কিমান পাম 6, 8, 86। তাৰমানে এইবোৰ 86 ডিগ্ৰী ফাৰেনহাইটত আহি যাব টেম্পাৰেচাৰ, যেতিয়া কিমান থাকিব যেতিয়া ইয়াতে 30 ডিগ্ৰী হ'ব। 30 ডিগ্ৰী চেলচিয়াছ হ'লে টেম্পাৰেচাৰ হৈ যাব তেতিয়াহ'লে 86 ডিগ্ৰী ফাৰেনহাইট। নেক্সট নাম্বাৰ 2ত কি কৈছে, যদি উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট হয় তেতিয়া চেলচিয়াছত কিমান হ'ব। চ' সলিউশ্যন দিয়া আছে, ইয়াতে এফ ইজিকেলটো কিমান দিয়া আছে 95.95 ডিগ্ৰী ফাৰেনহাইট। অ'কে, এতিয়া আমি এফ ইজিকেলটো ফৰ্মুলাটো কি পাইছোঁ 9/5 ইনটু চি প্লাছ 32। তেতিয়াহ'লে ইয়াৰ পৰা লিখি দিয়া যে এফ মানে কিমান 95 আৰু এইফালে কিমান আছে 9/5 ইনটু চি। 32 পজিটিভ আছিলে, এইফালে কি হ'ব নেগেটিভ 32 মাইনাছ হৈ যাব। তেতিয়াহ'লে 95ৰ পৰা 32 মাইনাছ কৰিলে আমি ইয়াতে কিমান পাম, ইয়াতে পাম 3 আৰু ইয়াতে কিমান পাম 6। 5টো ডিভাইড আছে, এইফালে লিখি হ'ব ইনটু হৈ যাব 5। 9টো ইনটু আছে, এইফালে লিখি হ'ব ডিভাইড হৈ যাব, ইজিকেলটো চি থাকিব। তো চি ইজিকেলটো আমি কি পাম, এইফালে চোৱা 9 যাব 36ৰ মাজত কিবাৰ 7 বাৰ, তো 7 5 গুণ কিমান 35। তেতিয়াহ'লে ইয়াতে কিমান আহিব 35 ডিগ্ৰী চেলচিয়াছ আহি যাব এনচাৰ। অ'কে, চ' নেক্সট এতিয়া চোৱা কুৱেশ্যন নম্বৰ 4ত কি কৈছে। কুৱেশ্যন নম্বৰ 4তে কৈছে যদি উষ্ণতা 0 ডিগ্ৰী হয়, তাৰমানে চি ইজিকেলটো যদি 0 হয় তেতিয়াহ'লে এফ ইজিকেলটো কি আহিব, এফ ইজিকেলটো কি আছিল 9/5 ইনটু চি প্লাছ 32। তেতিয়াহ'লে ইয়াতে আমি কি লিখিম 9/5 ইনটু 0 প্লাছ 32। তেতিয়াহ'লে ইয়াৰ পৰা কিমান পাম 0 হৈ যাব 32 ডিগ্ৰী ফাৰেনহাইট হৈ যাব। তাৰপিছত কি হৈছে যদি ফাৰেনহাইটত 0 হয়, এতিয়া এফ ইজিকেলটো কি দিয়া আছে 0। চ' দিয়াৰ ফৰ এফৰ ফৰ্মুলা কি আছিল এফ ইজিকেলটো কি আছিল ফৰ্মুলাটো 9/5 চি প্লাছ 32 ইজিকেলটো 0। তেতিয়াহ'লে ইয়াৰ পৰা ৰাখি দিয়া 9/5 চি, 32 পজিটিভ আছে, হ'বলৈ গ'লে কি হ'ব নেগেটিভ 32। এতিয়া ইয়াতে চি ৰাখি দিয়া, ইয়াতে কি আহিব -32। 2টো ইনটু ডিভাইড আছে, চ' এইফালে আহিলে ইনটু হ'ব, 9টো ইনটু আছে, এইফালে গ'লে ডিভাইড হ'ব। চ' আমি এইখিনি যদি পূৰণ কৰি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি -17.8 পাই যাম, ইমান ডিগ্ৰী চেলচিয়াছত আহি যাব। নেক্সট এইটো কুৱেশ্যন নম্বৰ 5, এইটো এক্সাৰচাইজৰ লাষ্ট প্ৰব্লেম হয়। তো 5ত কি কৈছে এনে কোনো উষ্ণতা আছে নেকি যিটো ফাৰেনহাইট আৰু চেলচিয়াছ দুয়োটাতে সাংখ্যিকভাৱে একে। তাৰমানে আমি ইয়াতে কি কৰিম যে আমি এনেকৈ ধৰিম যে লেট এফ ইজ ইকুৱেল টু চি, লেট এফ ইজ ইকুৱেল টু চি। চ' দিয়াৰ ফৰ ইয়াতে আমি কি পাম এফ ইজ ইকুৱেল টু চোৱা কি আছিল 9/5 ইনটু চি আৰু ইয়াতে কি আছিল 32।
তেতিয়াহ'লে আমি ইয়াৰ পৰা পাই যাম যে এফ আৰু চি সমান তেতিয়াহ'লে এইটোক আমি কি বনাই দিছোঁ ছাপ'জ 9/5 এফ বনাই দিছোঁ এতিয়া এইটোক যদি আমি লেফ্টত লৈ তেতিয়াহ'লে কি হ'ব প্লাছ আছে মাইনাছ হৈ যাব আৰু এইফালে থাকিব কি 32 তেতিয়াহ'লে এইখিনিক আমি ডিভাইড কৰিব গ'লে ইয়াতে কি লিখিম 5 আৰু ইয়াতে 5ৰ লগত এফ ইনটু কৰিলে কি আহিব 5f মাইনাছ ইয়াতে কি আছে 9f ইজিকেল টু 32 এতিয়া 5fৰ পৰা 9f গুচি গ'লে কি আহিব -4f আৰু এইফালে 5টো কি আছে ইনটু আছে ডিভাইড আছে হ'বলৈ গ'লে কি হ'ব 32ৰ লগত ইনটু হৈ যাব চ' এইবাৰ ইয়াতে f ৰাখি দিয়া তেতিয়াহ'লে ইয়াতে 32 ইনটু 5 আৰু তলত কি আছে -4টো তলত ৰাখি দিছোঁ এতিয়া 4 যাব 32ৰ মাজত 8 ইয়াতে 5 ইয়াতে মাইনাছ ৰাখি দিছোঁ তেতিয়াহ'লে ইয়াতে f থাকিল চ' f ইজ ইকুৱেল টু আমি কিমান পালোঁ তেতিয়াহ'লে -40 চ' therefore f is equal to c is equal to -40 ডিগ্ৰী তাৰমানে -40 ডিগ্ৰী হ'লে সাংখ্যিকভাৱে দুয়োটা মান একে হ'ব অ'কে চ' এইটো আছিল আমাৰ এক্সাৰচাইজ নম্বৰ 4.3 লাষ্ট প্ৰব্লেম পৰৱৰ্তী ভিডিঅ'ত আমি এক্সাৰচাইজ নম্বৰ 4.4 বিষয়ে আলোচনা কৰিম একেবাৰে ইজি হয় সৰু এটা এক্সাৰচাইজ আছে আমি 5 মিনিটত এইটো শেষ কৰিব পাৰিম অ'কে চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ